নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'ত ডিছকাছ কৰিম ADRE 3.0 এক্সামৰ কথা। ঠিক আছে, তো বন্ধুসকল আমি বহুত নটিফিকেশ্যন দেখি আহিছোঁ আনঅফিচিয়েল, য'ত আপোনাৰ লিখা আছে যে ADRE 3.0 আহি আছে। ঠিক আছে, এনেকুৱা বহুত মুখে মুখে শুনিছোঁ, মানে মানুহৰ মুখে মুখে শুনিছোঁ যে ADRE 3.0 আহি আছে, তাৰ কাৰণে ভালকৈ পঢ়। ঠিক আছে, তো পঢ়াটো বেয়া কথা নহয়, কিন্তু তাৰ আগতে আপোনালোকে জানিব লাগিব যে ADRE 3.0 এক্সামটো কেতিয়া হ'ব। ঠিক আছে, তো আজি এই ভিডিঅ'টোত মই ডিছকাছ কৰিম যে ADRE 3.0টো পিছুৱাব পাৰে নেকি, আৰু যদি পিছুৱাব পাৰে কোনকেইটা ফেক্টৰৰ কাৰণে সেই এক্সামটো পিছুৱাব পাৰে মানে। ঠিক আছে, তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল আমি সকলোৱে জানো যে ADRE 2.0 কথা। ঠিক আছে, ADRE 2.0 আপোনাৰ যোনটো আপোনাৰ এডভাৰটাইজমেণ্ট ওলাইছিল সেইটো ওলাইছিল আপোনাৰ 2023 ছেপ্টেম্বৰ মানত। ঠিক আছে, আৰু আপোনাৰ এক্সামৰ যোনটো নটিফিকেশ্যন, এক্সামৰ যোনটো ফৰ্ম ফিল আপ হৈছিলে সেইটো আপোনাৰ সেই তেনেকুৱা সময়তে ওলাইছিলে, আপোনাৰ এমাহমানৰ পিছত, প্ৰায় অক্টোবৰ মানত চাগে হৈছিলে। ঠিক আছে, অক্টোবৰ ডিচেম্বৰ এনেকুৱা টাইপ পাহৰিছোঁ মই। তো তাৰ পিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ল। ঠিক আছে, ৰিটেন টেষ্টটো কেতিয়া হৈছিলে? ৰিটেন টেষ্টটো হৈছিলে আপোনাৰ ছেপ্টেম্বৰত 2024ত। ঠিক আছে, তো ইমান এটা গেপ যে হৈ গ'ল, প্ৰায় 8-9 মাহ। ঠিক আছে, প্ৰায় এবছৰ, আৰু প্ৰায় 8-9 মাহ গেপ এটা হ'ল। তো সেই গেপটো কিহৰ কাৰণে হ'ল? তো আপোনালোক সকলোৱে জানে যে সেই সময়ত আপোনালোকৰ লোকসভা ইলেকশ্যন আছিলে। ঠিক আছে, যোনটো আপোনাৰ লোকসভা ইলেকশ্যন আপোনাৰ প্ৰাইম মিনিষ্টাৰ ইলেকশ্যন। ঠিক আছে, সেইটো আছিলে। তো সেই ইলেকশ্যন হৈছিলে আপোনাৰ প্ৰায় এপ্ৰিল মানত হৈছিলে। ঠিক আছে, আৰু ৰিজাল্ট দিছিলে জুনত। ঠিক আছে, তো তাৰ কাৰণে আপোনাৰ এক্সামটো পিছুৱাই দিলে। ঠিক আছে, তো ডাইৰেক্ট আপোনাৰ পিছুৱালে 8-9 মাহ পিছুৱাই দিলে, ডাইৰেক্ট হৈ গ'ল ছেপ্টেম্বৰত। ঠিক আছে, তো ছেপ্টেম্বৰ ৰিটেন এক্সাম হ'ল। তাৰপিছত ৰিজাল্টটো আপোনাৰ কেতিয়া দিছিলে? ৰিজাল্টটো আপোনাৰ মাৰ্চ মানত দিছিলে। ঠিক আছে, তাৰপিছত মাৰ্চত ৰিজাল্ট দিছিলে। যোন কোৱালিফাই হ'ল স্কিল টেষ্টৰ কাৰণে, স্কিল টেষ্ট বা ভাইভাৰ কাৰণে, তো তেওঁলোকৰ স্কিল টেষ্ট আৰু ভাইভাটো কেতিয়া কণ্ডাক্ট কৰা হৈছিলে? তো তেওঁলোকৰ স্কিল টেষ্ট আৰু ভাইভাটো কণ্ডাক্ট কৰিছিলে আপোনাৰ কেইদিনমান আগত হৈ গৈছে আপোনাৰ জুলাই মাহত। ঠিক আছে, তো তাৰ মাজতো আপোনাৰ ইলেকশ্যন হৈ গৈছিলে। ঠিক আছে, সেইটো হৈ গ'ল পঞ্চায়তৰ ইলেকশ্যন। ঠিক আছে, যোনটো আমি সকলোৱে ভোট দিছিলোঁ পঞ্চায়তৰ। তো তাৰ কাৰণে এটা ডাঙৰ গেপ পৰি গ'ল বন্ধুসকল, আৰু এতিয়াতো আপোনাৰ এতিয়ালৈকে ৰিজাল্ট ওলোৱা নাই। ঠিক আছে, ৰিজাল্ট ওলাব আছে আপোনাৰ ছেপ্টেম্বৰত। ঠিক আছে, আৰু এক্সামৰ আপোনাৰ এপইণ্টমেণ্ট দিব আপোনাৰ অক্টোবৰ মান্থত। ঠিক আছে, তো প্ৰায় দুবছৰ লাগিছে আপোনাৰ ADRE 2.0টো আপোনাৰ সম্পূৰ্ণ শেষ কৰোঁতে মানে। ঠিক আছে, 2023 ছেপ্টেম্বৰ মানৰ পৰা 2025 ছেপ্টেম্বৰ মানলৈকে। ঠিক আছে, তো সেইটো হৈ গ'ল আপোনাৰ ADRE 2.0 কথা। ঠিক আছে, তো এতিয়া মই আহিছোঁ আপোনাৰ ADRE 3.0 কথা। ঠিক আছে, তো ADRE 3.0 এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই। ঠিক আছে, হয়, হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে ADRE 3.0 ওলাব, কিন্তু অফিচিয়েলি তেনেকৈ একো নটিফিকেশ্যন ওলোৱা নাই। তো মই ধৰি লৈছোঁ যে অফিচিয়েলি আপোনাৰ নটিফিকেশ্যনটো ওলাব আপোনাৰ এতিয়া আপোনাৰ চলি আছে জুলাই। ঠিক আছে, ধৰি ল'লোঁ আগষ্ট মানত ওলাল। ঠিক আছে, আগষ্ট মানত ওলোৱাৰ পিছত আপোনাৰ ফৰ্ম ফিল আপ হ'ব। ঠিক আছে, আৰু নটিফিকেশ্যনটো প্ৰায় আপোনাৰ এমাহৰ আগতে ওলায়। তো ফৰ্ম ফিল আপো ধৰি ল'লোঁ আপোনাৰ ছেপ্টেম্বৰ মানৰ পৰা ষ্টাৰ্ট হ'ল। ঠিক আছে, তো ছেপ্টেম্বৰৰ পৰা যে আপোনাৰ নটিফিকেশ্যনটো ষ্টাৰ্ট হ'ল, ছেপ্টেম্বৰৰ পৰা যে এক্সামৰ নটিফিকেশ্যন নহয়, এক্সামৰ যোনটো ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ল, সেইটো আপোনাৰ প্ৰায় এমাহ চলিব, ছেপ্টেম্বৰৰ পৰা ধৰি লওক অক্টোবৰ মানত। ঠিক আছে, তো অক্টোবৰলৈ আপোনাৰ এক্সামৰ নটিফিকেশ্যন, অক্টোবৰ বা নৱেম্বৰ তেনেকুৱালৈ আপোনাৰ এক্সামৰ ফৰ্ম ফিল আপ কৰি পেলাই শেষ হ'ব। ঠিক আছে, তাৰপিছত আপোনালোকেও গম পায় যে এক্সামটো ইমান সোনকালে কণ্ডাক্ট নকৰে। ঠিক আছে, কাৰণ অক্টোবৰ মান্থত এপইণ্টমেণ্ট যোনটো ADRE 2.0 আছিলে তাৰ এপইণ্টমেণ্ট দিব। তো অভিয়াছলি আপোনাৰ যোনটো 3.0 ৰিটেন, সেইটো আপোনাৰ এনেও দেৰিকৈ পাতিব। ঠিক আছে, কিন্তু আপোনাৰ 2026ত, ঠিক আছে, 2026ত আপোনাৰ আছে ইলেকশ্যন। ঠিক আছে, যোনটো আমি MLA ইলেকশ্যন, আছাম লেজিছলেটিভ যোনটো এছেম্বলি হয়, তাৰ ইলেকশ্যন হ'ব। ঠিক আছে, তো তাৰ ইলেকশ্যনটো হ'ব আপোনাৰ প্ৰায় মাৰ্চ-এপ্ৰিল মানত। ঠিক আছে, মাৰ্চ-এপ্ৰিল 2026। তো তাতে সকলোবোৰ বিজি থাকিব, ব্যস্ত থাকিব। তো তাৰ কাৰণে আপোনাৰ এক্সামটো সেই ওচৰে পাজৰে হোৱাৰ সম্ভাৱনা নাই। ঠিক আছে, তো আপোনাৰ এক্সামটো হ'ব মানে মাৰ্চ-এপ্ৰিলত আপোনাৰ লোকসভা নহয়, আপোনাৰ লেজিছলেটিভ এছেম্বলি আপোনাৰ ইলেকশ্যন হ'ব।
তো তাৰপিছত আপোনাৰ ৰিজাল্ট দিব আপোনাৰ প্ৰায় জুন মানত ৰিজাল্ট দিব, ঠিক আছে। তো তাৰ পিছতে আপোনালোকৰ ৰিটেন এক্সামটো হোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। জুনত ধৰি লওক জুনত নহয়, ধৰি লওক আগষ্ট ছেপ্টেম্বৰ মানত, সেই এনেকুৱা সময়তে, ঠিক আছে। ছেপ্টেম্বৰ মানত আপোনালোকৰ ৰিটেন এক্সামটো হোৱাৰ সম্ভাৱনা আছে, ঠিক আছে। তো ছেপ্টেম্বৰ মান্থত যদি ৰিটেন এক্সামটো হয়, ঠিক আছে, তো তাৰপিছত হ'ব আপোনালোকৰ যোন চিলেক্টেড হ'ব তেওঁলোকৰ আপোনালোকৰ ভাইভা আৰু স্কিল টেষ্ট, ঠিক আছে। তো অসম চৰকাৰে যদি বিচাৰে আপোনাৰ ৰিটেন এক্সামটো শেষ কৰাৰ আপোনাৰ এমাহমানৰ পিছতে আপোনালোকৰ স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে সকলো তৈয়াৰী কৰি দিব পাৰে, ঠিক আছে। সকলো এক্সামৰ এডমিট দি পেলাই মানে এক্সামটো অলমষ্ট পাতি দিব পাৰে, ঠিক আছে। তো তেনেকৈ কৰিলে আপোনালোকৰ বহুতখিনি সময় বাচিব, ঠিক আছে। কিন্তু আমি সকলোৱে জানো যে 2027 জনগণনা আছে, ঠিক আছে, যোনটো আমি চেঞ্চাছ বুলি কওঁ, ঠিক আছে। তো 2027 যদি চেঞ্চাছ হয়, ঠিক আছে, তাৰ আগত যদি আপোনালোকে এক্সামটো কণ্ডাক্ট কৰি দিয়ে অসম চৰকাৰে, তেতিয়াহ'লে আপোনালোকৰ বহুত ভাল কথা। কিন্তু 2027 আপোনালোকৰ যদি মানে এডিআৰি এক্সামটো, ঠিক আছে, চেঞ্চাছৰ পিছত যদি তেওঁলোকে কণ্ডাক্ট কৰে, তেতিয়াহ'লে আপোনালোকৰ এটা হাতত বহুত ডাঙৰ গেপ পৰি যাব, ঠিক আছে। চেঞ্চাছৰ অলমষ্ট চাগে ছেপ্টেম্বৰ অক্টোবৰ মানত চাগে কণ্ডাক্ট কৰিব চেঞ্চাছটো, ঠিক আছে। তাৰ আগত কৰিলে আপোনালোকৰ কাৰণে বহুত ভাল, কিন্তু যদি আপোনালোকৰ তাৰ আগত নকৰে, ঠিক আছে, তাৰপিছত যদি কৰে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ ডিচেম্বৰমান যাব পাৰে আপোনাৰ মানে ফাইনেল যোনটো স্কিল টেষ্টটো, ঠিক আছে, তাৰ হেৰি হ'লে, ঠিক আছে। তো মই আপোনালোকৰ এটা গেপ ধৰি লৈছোঁ যে 2 বছৰ, ঠিক আছে, 2 বছৰ নহয়, চৰি, কাৰণ এতিয়া 2025 গ'লেই, প্ৰায় 2 বছৰে, ঠিক আছে, 2025, 26, 27, ঠিক আছে, প্ৰায় 2 বছৰ এটা গেপ আছে, মানে 2 বছৰমান লাগিবও পাৰে যে আপোনালোকৰ এডিআৰি 3.0 এক্সামটো হ'বলৈ, ঠিক আছে। তো বন্ধুসকল, আপোনালোকে যদি ভাবিছে যে এডিআৰি এক্সামৰ নটিফিকেশ্যন লোৱাৰ পিছত পঢ়িম বা তেতিয়া পঢ়িম যেতিয়া আপোনাৰ এক্সামটো হ'ব, ঠিক আছে, তেতিয়াহ'লে আপোনালোকে ভুল ভাবিছে, ঠিক আছে। আপোনালোকে মোৰ মতে মই আপোনালোকক ছাজেষ্ট কৰোঁ যে আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰক, ঠিক আছে। এতিয়াৰ পৰা আপোনালোকে পঢ়ক। আপোনালোকে এডিআৰিৰ কাৰণে টাৰ্গেট কৰিব নালাগে, আপোনালোকে বেলেগ এক্সামছৰ কাৰণে আপোনালোকে টাৰ্গেট কৰক। আপোনালোকে APSCৰ কাৰণে টাৰ্গেট কৰক, আপোনালোকে SSC, ৰেলৱেজ, বেংকিং, কাৰণ আৰু ইয়াৰ চিলেবাছ আপোনালোকৰ অলমষ্ট ছেম হয়, ঠিক আছে, অলমষ্ট সকলো মানে এক্সাম ছেমেই হয়। যদি আপোনালোকে তাৰ প্ৰেক্টিছ কৰে, মানে তাৰ কাৰণে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰে, আপোনালোকৰ এডিআৰিটো আপোনালোকে আৰামছে ওলাব, ঠিক আছে। তো মই আপোনালোক যিটো ক'লোঁ যে এডিআৰি 3.0 কাৰণে আপোনাৰ এটা মিনিমাম 2 বছৰ এটা আপোনালোকে ধৰি থওক, ঠিক আছে। তো 2027 হোৱাৰ চান্সেছ আছে, হয়তো 2028 ষ্টাৰ্টিঙত হ'ব পাৰে, ঠিক আছে। তো সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা পঢ়ক, বেলেগ এক্সামছৰ কাৰণে টাৰ্গেট কৰক, ঠিক আছে। বহুত ভাল এক্সামছ ওলায়, SSC CGL ওলাই অলৰেডি ফৰ্ম ফিল আপ হৈ গ'ল, এক্সাম আছে। তাৰপিছত বেংকিঙো ওলাই থাকে, ঠিক আছে, ৰেলৱেজো ওলাই থাকে, RRB NTPC হওক, RRB NTPC আণ্ডাৰ গ্ৰেজুৱেট, তাৰপিছত আপোনাৰ সেইবিলাক এক্সাম দিয়ক, ঠিক আছে, APSC ওলায়, মানে আপোনালোকে তাত পাব লাগিব বুলি কথা নাই, ঠিক আছে, কিন্তু তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, ঠিক আছে, যাতে আপোনাৰ তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে আপোনালোকে তাতছে কম লেভেলৰ আপোনাৰ বহুত এক্সামছ ক্লিয়াৰ হৈ যায়, ঠিক আছে। তো সেইটো আছিল কথা। আৰু এটা ভাল খবৰ এটা আছে যে এডিআৰি 3.0 কাৰণে আপোনাৰ এইবাৰ কেণ্ডিডেটছ বহুত বেছি ওলাব, ঠিক আছে, মানে পষ্ট বহুত বেছি ওলাব, কাৰণ যোনখিনি মানে এবচেণ্ট আছিলে এইবাৰ, ঠিক আছে, যোনখিনি এক্সাম দিয়া নাছিলে এডিআৰি 2.0, তো তেওঁলোকৰ মানে ৱেইটিং লিষ্ট ওলোৱাটো সম্ভাৱনা বহুত কম আছে, ঠিক আছে। তো যোনখিনি পষ্ট খালী আছে, তো তেওঁলোকে সেইখিনিতো এডিআৰি 3.0 লগত মিলাবই, ঠিক আছে। তাৰ উপৰিও আপোনাৰ যোনটো আপোনাৰ কি কয় সেইটো আপাৰ প্ৰাইমেৰী UPLP যোনটো আপোনাৰ হৈ গৈছিলে, তেওঁলোকে কৈছিল ন যে আপোনাৰ কি কয় UPLP আপোনাৰ যোনটো ভেকেঞ্চি, ঠিক আছে, যোনটো আপোনাৰ 4,500 ভেকেঞ্চি যোনটো ওলাইছিলে, ঠিক আছে। তো তাতো বহুতসকল ষ্টুডেণ্ট যাব, ঠিক আছে, 4,500, আৰু ইফালে আপোনাৰ সেইটো মানে ৰিক্ৰুটমেণ্ট হোৱাৰ পিছত আপোনালোকৰ যোনটো 5,000 কিবা এটা ওলাব গৈছে, তো অলমষ্ট 10,000, তো অলমষ্ট 10,000 আপোনাৰ UPLPত যাবগৈ, ঠিক আছে। তো আপোনালোকৰ 10,000 ষ্টুডেণ্টছ মানে অলৰেডি এটা মাইনাছ কৰি ধৰি থওক, ঠিক আছে। তো আৰু তাৰ আগতো আপোনালোকৰ বহুতখিনি ষ্টুডেণ্ট ছেটেল হৈ যাব, কিন্তু এটা বেয়া যে বেলেগ ষ্টুডেণ্টছো আহি আছে, ঠিক আছে, কম্পিটিশ্যন বাঢ়ি আছে বাৰু যি হওক, ঠিক আছে। তো এইটোৱে মোৰ ছাজেশ্যন আছে যে আপোনালোকে প্ৰিপেৰেশ্যন এতিয়াৰ পৰাই কৰক, ঠিক আছে।
অকল মানে এডিআৰিৰ কাৰণে নহওক, সকলোখিনি এক্সামছৰ কাৰণে, ঠিক আছে। ভালকৈ দিয়ক এক্সামবিলাক, আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি ভালকৈ ফ'ল' কৰিব, ঠিক আছে। মেথছ প্ৰেক্টিছ কৰক, স্পীডটো আপোনালোকে চাওক, ঠিক আছে। SSC এক্সামছ, SSC CGLৰ বা আপোনালোকৰ ৰেলৱে মক টেষ্ট দিয়ক, ঠিক আছে। তাত আপোনালোকে যদি ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰে, মানে তাত যদি আপোনালোকৰ পাৰফৰ্মেঞ্চ ভাল হয়, ঠিক আছে, আপোনালোকৰ স্পীডটো আপোনালোকৰ আৰামছে আহি যাব, ঠিক আছে। তো সেইটোৱে আছিলে আজি ভিডিঅ'টো, ঠিক আছে। আৰু ভিডিঅ'টো আপোনালোকে যদি ভাবিছে যে এডিআৰি এক্সাম কেতিয়া হ'ব, তো এই ভিডিঅ'টো আপোনালোকে চাওক, বা যোনে আপোনালোকৰ লগৰ আছে, যোনে আপোনালোকে ৰৈ আছে যে এডিআৰি এক্সামৰ কাৰণে, যোনে কনফিউজ আছে যে কেতিয়া ওলাব এক্সামটো, তো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, ঠিক আছে। তো ভিডিঅ'টো আজি ইমানেই আছিলে, ধন্যবাদ।